নমস্কাৰ মই হিৰেন মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই এতিয়া আছো এখন বিশেষ গাড়ীৰ ভিতৰত বহি আছো আপোনালোকক এই গাড়ীখন মই দেখাম বাৰু এই গাড়ীখন হৈছে ইকো এম্বুলেন্স যদি এইখন গাড়ী আপোনালোকৰ প্ৰয়োজন আছে বুলি ভাবে তেতিয়া হলে মোৰ লগত কন্টাক্ট কৰিব পাৰে আমাৰ টিমৰ লগত কন্টাক্ট কৰিব পাৰে আমাৰ ডিলাৰটো হৈছে মঙ্গললৈ দৰং আৰু গুৱাহাটীটো পাব আপোনাৰ পোডাৰ কাৰৱল আপোনালোকে আমাৰ টিমৰ লগত যোগাযোগ কৰক মোৰ লগত পাৰ্সোনালি যোগাযোগ কৰক মোক কমেন্টত কমেন্ট কৰক মই আপোনালোকক 100% হেল্প কৰিব ট্ৰাই কৰিম আকছো মই ভিডিওটো আৰম্ভ কৰো আপোনালোকক দেখাই যাম ভিডিওটো আপোনালোকে স্কিপ নকৰাকে চাব একদম শৰ্ট ভিডিও হয় পটো ফাৰ্ষ্টতে আহিব ইয়াৰে প্ৰাইসটো শোৰুম প্ৰাইসটো মই কম আপোনালোকক শোৰুম প্ৰাইসটো হৈছে 8,88,380 এটো দৰঙৰ আৰু গুৱাহাটীৰ শোৰুম প্ৰাইস হয় আমি গাড়ীখনৰ সাইডৰ কথা কব গলে ফ্ৰন্ট সাইডৰ পৰা ৰেয়াৰ সাইডলৈ ষ্টিকাৰ লগোৱা থাকিব আপোনালোকে দেখা পাব গাড়ীখনৰ সাইলক এনেকৈ চাৰিও সাইডে লগোৱা থাকিব ষ্টিকাৰ আৰু তাৰ লগতে গাড়ীখনৰ হাইটটো এক্সট্ৰা অলপ বেছি দেখিবলৈ পাব কাৰণ পেসেঞ্জাৰৰ জাগাত পেসেঞ্জ লৈ যাব লাগিব সেইভাবে গাড়ীখন অলপ হাইটটো বেছি বঢ়াই দিয়া হৈছে যাতে পেসেঞ্জনৰ অসুবিধা নহয় তাৰ কাৰণে আপোনালোকে চাব পাৰে ভিতৰৰ ইন্টেৰিয়ৰটো আপোনালোকক মই এতিয়া ভিতৰটো দেখাব ট্ৰাই কৰিছো একদম শৰ্ট ভিডিও হয় আপোনালোকে স্কিপ নকৰাকে চাব শেষলৈ ইয়াতে আপোনালোকে পাই যাব এয়াৰবেগ থাকিব ইয়াতে তাৰ সাইডত আপোনালোকে ইয়াতে এসি সাইলেন্ট সব পাব আৰু তাৰ লগতে পাব 5 স্পীড মেনুৱেল ট্ৰান্সমিশন গাড়ী পাই যাব চাব পাৰে আৰু মই ইয়াৰ আগতে এটা ইকো পেসেঞ্জাৰৰ ভিডিও এটা আপলোড কৰিছিলো আপোনালোকে চাব হেতু চালে গোটাইখিনি কথাই বুজি পাব আকছো এতিয়া মই আপোনালোকক দেখাম পিছৰ বোট পেজটো কিমানটো বোট পেজ আছে আপোনালোকে চাই ল'ব পাৰে চাকছো কি সুন্দৰ এতিয়া বাৰু ফাইনালি ফিটিং হোৱা নাই বাৰু যেতিয়া লোৱা হয় তেতিয়া আমি ফিটিং কৰি দিম বাৰু ইয়াতে আপোনালোকক দেখাই যাওঁ আৰু চাই লওক এতিয়া বৰ্তমান খালি হৈ আছে ইয়াতে এখন বেড থাকিব মই আপোনালোকক সাইডৰ স্ক্ৰিনত দেখাই দিছো এখন চাব পাৰে এনেকুৱা এখন বেড থাকিব ইয়াতে যদি আপোনালোকৰ এনেকুৱা গাড়ী প্ৰয়োজন হয় বুলি ভাবে কমাৰ্চিয়েলৰ কাৰণে তেতিয়া মোৰ লগত যোগাযোগ কৰক জলদি আপোনালোকে পাই যাব বুকিং কৰক 1-1.5 মাহ পাছত পাই যাব গাড়ী